বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ বিহু উদযাপন সমিতিৰ সাধাৰণ সভা সম্পন্ন পুৰণি সমিতিকে বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু সমাগত এই বিহু কামৰূপ জিলাৰ বকোত বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদ্যোগত 55 সংখ্যক বৰ্ষগৰাকী এই বৰ্ষত 56 সংখ্যক বৰ্ষত উপনীত হৈছে ইফালে বিহু উদযাপন সমিতিৰ আজি অনুষ্ঠিত হয় সাধাৰণ সভা সাধাৰণ সম্পাদক গোবিন্দ দলৈয়ে আঠধৰা সাধাৰণ সভা সঞ্চালনা কৰে সভাপতি ধনঞ্জয় মেধিয়ে সভাত বিগত বৰ্ষৰ আৰু সমাগত বৰ্ষৰ বিহু উদযাপনৰ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় ইফালে সমাগত বৰ্ষৰ বাবে পুৰণি সমিতিখনকে সৰ্বসন্মতিক্ৰমে বাহাল ৰাখি বিহু উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে বিহু উদযাপন সমিতিৰ অন্যতম উপদেষ্টা সুমিত্ৰা ভাই বকোৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট নিভাজ অসম লাইভ আমি আগতীয়াকৈ সকলোৱে নিজৰ নিজৰ পাৰ্য পৰিমাণে আমি ইতিমধ্যে আমি বৰঙণি আগবঢ়াইছোঁ আৰু এটা গতানুগতিক এটা সিদ্ধান্ত আৰু এটা ভাল সিদ্ধান্ত ভাল চিন্তা চৰ্চা এইবাৰ কিন্তু 56 ৰঙালী বিহু বকো ৰঙালী বিহু উদযাপনত নতুন সংযোজন হ'ব নতুন চিন্তা চৰ্চা হ'ব আৰু নতুন সংযোজনৰ জৰিয়তে আগন্তুক ৰঙালী বিহু উদযাপনখন সুন্দৰ আৰু সুকলমে চলি যাব পুৰণা সমিতি ধ্বংস আৰু নতুন সমিতি গঠন মই পুৰণা সমিতিৰ সভাপতি হিচাপে যোৱা 55 সংখ্যক বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ সকলোৱে দিয়ে কম বেছি পৰিমাণে হয়তো এই 12 বছৰৰ পৰা এইটো ৰাজহুৱা হিচাপে মানে নহ'লে সকলোৱে কম বেছি পৰিমাণে আমাৰ কাৰ্যালয় দিয়ে আগৰ যিসকল ছেক্ৰেটাৰী আছে তেওঁলোকে গমেই পায় যে সকলোৱে দিয়ে যে এইটো বাৰু পিছলৈ অসম ভূপেন পাটোৱাৰী ভূপেনদা কি কয় মই ভূপেনদা ভূপেন পাটোৱাৰী না কৈ গেলে হ'ল মানে এনাউন্সমেন্ট দিলে হ'ল জানবা নালাগে আৰু মানে নালাগে আৰু মোৰ নামত কি দিয়া লাগে নহলে হেৰি মোৰ 5000 টকা হ'ব 5000 শুনা নাছিলে হ'ব 5000 হ'ব গুলিকা 5000 পইচাটো তেতিয়া কৈছে তহঁতে শুনা নাছিলে